মানে এইখিনিলৈকে সোমাই আহিছে। দুইবাৰ আজি পৰিদৰ্শন কৰিলে বেদখল হোৱা স্থান, গতিকে বেদখল মুক্ত কৰাৰ বাবে কিবা পদক্ষেপ বা কিবা পৰিকল্পনা কি? নিশ্চয় চাওক, আজি প্ৰথমতে জিয়া কলঙৰ আমাৰ নেহেৰুবালিৰ আমি নাৱত উঠিলোঁ আৰু তাৰ পৰা এইপিনে ৰামানুজন একাডেমীৰ আপোনাৰ পিছফালৰ পৰা এনেকৈ হৈ একদম 23 নম্বৰ ৱাৰ্ডলৈকে য'ত আমাৰ নগৰৰ সীমা শেষ হৈছে প্ৰায় সেইখিনিলৈকে আমি গ'লোঁ। তাৰপিছত আমি আহিলোঁ আমাৰ মৰিকলঙৰ পিনে নাৱত উঠি পেলাই আমি যিখিনি জেগা পৰিদৰ্শন কৰিলোঁ তাত আমি এটা বস্তু দেখিলোঁ, লগত মণ্ডল আমাৰ চাৰ্কল অফিচাৰ ADC ৰেভিনিউ তেওঁলোক সকলো গৈছিলে। এটা কথা আমি দেখিলোঁ যে আজি বহুদিনৰ আগতে প্ৰায় 15-18 বছৰৰ আগতে বহুখিনি মাটি একচনা পাট্টাৰ পৰা ম্যাদী কৰা হৈছে আৰু এনেই আমি গ'লে যেতিয়া আমি দেখোঁ যে সেই ঘৰবিলাক নদীৰ পিনে আগবাঢ়ি আহিছে। বিধিগতভাৱে সেই মাটিবিলাকৰ ম্যাদীকৰণ কেনেধৰণে হ'ল সেইটো এটা প্ৰশ্নবোধক চিনৰ মাজত সোমাই আছে। যি কি নহওক সেই তাত আমি এইমাত্ৰই সোমাব নিবিচাৰোঁ, কিন্তু যিখিনি চৰকাৰী মাটি দখল হৈ থকা দেখা পোৱা গৈছে তাৰ লগতে কাষৰ আমাৰ নিজৰে মানুহ তেওঁলোকে বিল্ডিংবোৰ বনাই তাত তেওঁলোকৰ বাথৰুম তথা লেট্ৰিনৰ গোটেই পাইপবিলাক এই আমাৰ কলংখনত তেওঁলোকে পুতি দিছে বা কলংখনত তেওঁলোকে লিংক কৰি দিছে। এই বস্তুটো সংলগ্ন কৰাটো বিধিগতভাৱেই নহয়, এইটো আইনগতভাৱেও সম্পূৰ্ণ ভুল। সেইকাৰণে পোনপ্ৰথমে সংবাদ মাধ্যমৰ জৰিয়তে সকলোকে আহ্বান জনাব বিচাৰিছোঁ যে যিসকল ব্যক্তিয়ে নিজৰ ঘৰৰ কলং পাৰত যিসকলৰ ঘৰ আছে আৰু যিসকলে নিজৰ বাথৰুম তথা লেট্ৰিনৰ এই পাইপবিলাক কলঙত তেওঁলোকে সংলগ্ন কৰি দিছে, ততাতৈয়াকৈ অতি শীঘ্ৰেই যাতে তেওঁলোকে ঘৰত এটা আজিকালি বৈজ্ঞানিক পদ্ধতিৰে এটা টেংক বনাব পাৰে আৰু চেচপুল বুলি কয় সময় সাপেক্ষে সেইখিনি পৌৰসভাই তেওঁলোকে কালেকশ্যন কৰি লৈ যায়, সেইটো সোনকালে বনাওক। যদি সেইটো নকৰে তেতিয়াহ'লে কিন্তু বিধিগতভাৱে তেওঁলোকক আমি এৰেষ্ট পৰ্যন্ত কৰিব পাৰোঁ। বোৱতী নৈ এখন প্ৰদূষিত কৰাৰ বাবে সম্পূৰ্ণ আজি স্বচ্ছ ভাৰত মিছনৰ অন্তৰ্গত আজি এনেধৰণেৰে কোনোবাই যদি নিজৰ ঘৰৰ বাথৰুম তথা লেট্ৰিনৰ গোটেই লেতেৰাবোৰ ট্ৰিটমেণ্ট নকৰাকৈ তেনেধৰণে পেলাই দিছে, সেইটো সম্পূৰ্ণ ভুল আৰু সেইটোৰ বাবে মই ৰাইজক আহ্বান জনাইছোঁ। আৰু যদি তেওঁলোকে 1 মাহৰ ভিতৰত সেইটো নকৰে তেতিয়াহ'লে বিধিগত ব্যৱস্থা আমি ল'বলৈ বাধ্য হ'ম। এতিয়া আহিছোঁ চৰকাৰী মাটি বেদখলৰ কথা। আমাৰ লগত মণ্ডল আৰু চাৰ্কল অফিচাৰ গৈছিলে, জমাবন্দীখন আমি চাইছোঁ, কিছুমান জল পটপটকৈ ওলাই পৰিছে যে সেই মাটিবোৰ বেদখল কৰা হৈছে। আজি কলং তথা কলং পাৰক লৈ আজি প্ৰতিজন নগঞাই যি গৌৰৱ কৰে, কিন্তু সেই গৌৰৱময় যি ইতিহাস আছে আজি সেই ইতিহাসক আজি যিসকল ব্যক্তিয়ে এটা নিকৃষ্ট মনোবৃত্তিৰে এনেধৰণৰ কাম হাতত লৈছে বা তেওঁলোকে এনেধৰণৰ কাম কৰিছে, এইটো খুব বেয়া কাম তেওঁলোকে কৰিছে। পুনৰবাৰ তেওঁলোকক আহ্বান জনাব বিচাৰিছোঁ, এতিয়া আমি তেওঁলোকলৈ নটিচ পঠিয়াম। নটিচ পোৱাৰ লগে লগে যাতে তেওঁলোকে নিজাববীয়াকৈ সেই ষ্ট্ৰাকচাৰবিলাক বা তেওঁলোকৰ ঘৰবোৰ যোনবোৰ বনাইছে তেওঁলোকে যাতে ভাঙি কলংখন যাতে মুকলি কৰি দিয়ে, অন্যথা আমি বিধিগত ব্যৱস্থা ল'বলৈ আমি বাধ্য হ'ম। আমি সময় তেওঁলোকক দিম, তেওঁলোকে আমাৰ লগত আহি পেলাই কথা বতৰা পাতিব পাৰে। যিসকলৰ ম্যাদী মাটি আছে সেইখিনি আমি এইমাত্ৰই আমি সেই প্ৰশ্নবোধক চিন যদিও আছে সেইখিনি আমি এইমাত্ৰ কথা পাতিব বিচৰা নাই। জল পটপটকৈ যোনখিনি ওলাই আছে কিন্তু সেইখিনি কথা যে আমি নাপাতিম সেইটোও নহয়। আজি চকুৰে যদি দেখা হৈছে যে
তো কলংখন কেনেধৰণে বৈ গৈছিলে সেইখিনি আমি দেখিছোঁ তাত যদি এনেকৈ সোমাই আহিছে কিবা এটা সেইটো হয়তো ম্যাদী মাটি হয় কিন্তু সেই ম্যাদী মাটিখিনি কেনেধৰণে ম্যাদী হ'ল সেইটোতো সেই প্ৰশ্নবোধক চিন্তাত আছে আৰু সেই প্ৰশ্নৰ উত্তৰ আমি বিচাৰি উলিয়াটো উচিত হ'ব বুলি আমি ভাবোঁ যি কি নহওক সদ্যহতে যিসকল ব্যক্তিয়ে নিজৰ বাথৰুম তথা লেট্ৰিনৰ পাইপবিলাক কলং নদীত তেওঁলোকে সংলগ্ন কৰি থৈছে অতি শীঘ্ৰেই যাতে তেওঁলোকে সেইখিনি গুচাই দিয়ে আৰু নতুনকৈ তেওঁলোকে এটা পৌৰসভাৰ লগত কথা পাতি বৈজ্ঞানিক পদ্ধতিত তেওঁলোকে যাতে এটা ঘৰত খুকীয়াকৈ এটা তেওঁলোকৰ সেই প্ৰাতঃক্ৰিয়া সম্পন্ন কৰাৰ সময়ত তেওঁলোকে মই গম পাইছোঁ তেওঁলোকৰ যি অসুবিধা হয় সেইখিনি যাতে ইমান দিন তেওঁলোকে কৰিলে সেইকাৰণে 15 দিন 20 দিন সময় দিয়া হৈছে কিন্তু এই 15 দিন 20 দিন বা খুব বেছি এমাহৰ ভিতৰত যাতে এই টেংকিবিলাক তেওঁলোকে নতুনকৈ বনাই লয় আৰু যিসকল ব্যক্তিয়ে নিজৰ এনে মাটি চৰকাৰী মাটি বেদখল কৰি কলং আজি বেদখল কৰিছে সেই তেওঁলোকে যাতে বেদখল আজি মুক্ত কৰি দিয়ে তাৰ লগতে দখল যাতে তেওঁলোকে মুক্ত কৰি দিয়ে আজি সদ্য ৰাইজ আমাৰ এটা সম্পদ জাৰ্মানীত ৰাইন নদীখন আমাৰ কলং নদীখনতকৈ সৰু কিন্তু ৰাইন নদীখন কিমান সুন্দৰ বনাই পেলাইছে আজি নতুন প্ৰজন্মৰ বাবে আমি কলং নদীখন সুৰক্ষিত কৰি ৰাখিব লাগিব এখন ধুনীয়া নদী তাৰ আশে পাশে এই কদৰ্যময় পৰিৱেশ যি আছে এই কদৰ্যময় পৰিৱেশ আমি দূৰ কৰিব লাগিব ৰাইজে একত্ৰিত হ'লে মই আশা কৰিছোঁ যাতে তেওঁলোকে নিজৰ দায়িত্ববোধ তেওঁলোকে বুজি পাব দায়িত্ব গ্ৰহণ কৰি তেওঁলোকে যাতে নিজাববীয়াকৈ নিজে এজন দায়িত্ব থকা নাগৰিক হিচাপে নিজৰ এই কামখিনি তেওঁলোকে এজন নাগৰিকৰ দায়িত্ব তেওঁলোকে পালন কৰিব এই আহ্বান জনাব বিচাৰিছোঁ ধন্যবাদ পাইছোঁ ধৰি লওক এতিয়া আমি যোনখিনি জেগালৈ গৈছোঁ ডাঙৰ ডাঙৰ অট্টালিকা আছে এতিয়া কিছুমান ফ্লেট আছে কিছুমান নিজৰ সুন্দৰ ফুলনি বনাই থৈছে এতিয়া এইবোৰ আমি এতিয়া উভতি আহিছোঁ গোটেইখিনি তথ্য লৈ মণ্ডলক এতিয়া লগাই দিয়া হৈছে আমি এসপ্তাহৰ ভিতৰত এই গোটেই তথ্যখিনি পাম যিসকলে চৰকাৰী মাটি দখল কৰি আহিছে এতিয়াই মই সেই জোখমাখখিনি নকৰাকৈ মই একো ক'ব নিবিচাৰোঁ কিন্তু দেখাত লাগিছে যে তাত নিশ্চয় কিবা এটা বিসংগতি আছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ